সন্মানীয় ছাৰ বাইদেউসকলে ইণ্টাৰভিউলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত লৈ আহিছোঁ প্ৰিজাইডিং অফিচাৰৰ ডায়েৰী কেনেকৈ ফিল আপ কৰিব লাগে সেই সম্পৰ্কে। শেষলৈকে ভিডিঅ'টো চাব। প্ৰথমতে চাওক, নেইম অফ দ্য কনষ্টিটুৱেঞ্চি ইন ব্লক লেটাৰ। ব্লক লেটাৰত আপুনি ইয়াতে যিটো কনষ্টিটুৱেঞ্চিত আপোনাৰ ডিউটি পৰিছে সেই কনষ্টিটুৱেঞ্চিৰ নামটো লিখি দিব। তাৰপিছত 2 নম্বৰত চাওক, ডেট অফ পল, আপোনাৰ ভোট গ্ৰহণৰ তাৰিখটো ইয়াতে লিখি দিব। 3 নম্বৰ নাম্বাৰ এণ্ড নেইম অফ দ্য পলিং ষ্টেচন। পলিং ষ্টেচনৰ নাম্বাৰ আৰু নামটো ইয়াতে আপুনি এই লাইনত লিখি দিব ধুনীয়াকৈ। তাৰপিছত 3 নম্বৰত কেইটামান অপশ্যন আছে চাওক, গভৰ্ণমেণ্ট অৰ কোৱাজি গভৰ্ণমেণ্ট বিল্ডিং, প্ৰাইভেট বিল্ডিং, টেম্পৰাৰী ষ্ট্ৰাকচাৰ। সাধাৰণতে গভৰ্ণমেণ্ট বিল্ডিঙতে ডিউটিবিলাক কৰে, গতিকে ইয়াতে য়েছ বুলি লিখি দিব, বাকীবিলাকত ন' বুলি লিখি দিব। 4 নম্বৰত চাওক, নাম্বাৰ অফ পলিং অফিচাৰ্ছ ৰিক্ৰুইটেড লোকেলি ইফ এনি। যদি আপুনি ওচৰ পাজৰৰ পৰা বা লোকালিটিৰ পৰা কোনো পলিং অফিচাৰক নিয়োগ কৰিছে তেতিয়াহ'লে ইয়াতে য়েছ বুলি লিখিব। 5 নম্বৰ, এপইণ্টমেণ্ট অফ পলিং অফিচাৰ মেড ইন দ্য এবচেঞ্চ অফ ডিউলি এপইণ্টেড পলিং অফিচাৰ ইফ এনি এণ্ড দ্য ৰিজন অফ চাচ এপইণ্টমেণ্ট। আৰু 5 নম্বৰত কোৱা হৈছে যে আপুনি কিমানজন, 5 নম্বৰত কোৱা হৈছে আপুনি পলিং অফিচাৰৰ এবচেঞ্চত কোনোবা এজনক পলিং অফিচাৰ হিচাপে নিয়োগ কৰিছে আৰু তাৰ নিয়োগ কৰাৰ কাৰণটো কি ইয়াত আপুনি উল্লেখ কৰি দিব লাগিব। 6 নম্বৰত ইলেক্ট্ৰনিক ভোটিং মেচিন। ইলেক্ট্ৰনিক ভোটিং মেচিনৰ ওপৰত ইয়াত ডিটেইলখিনি দিব লাগিব আপুনি। 1 নম্বৰত কোৱা হৈছে নাম্বাৰ অফ কণ্ট্ৰল ইউনিট ইউজড। কণ্ট্ৰল ইউনিট আপুনি কিমানটা ইউজ কৰিছে, যদি এটা হয় ইয়াতে 01 বুলি লিখি দিব। 2 নম্বৰ, চিৰিয়েল নাম্বাৰ অফ কণ্ট্ৰল ইউনিটছ ইউজড। আপুনি কোনটো চিৰিয়েল নম্বৰৰ কণ্ট্ৰল ইউনিট ইউজ কৰিছে ইয়াতে লিখি দিব। তাৰপিছত নাম্বাৰ অফ বেলটিং ইউনিট ইউজড, কিমানটা বেলটিং ইউনিট ইউজ কৰিছে, যদি এটা হয় 01, যদি দুটা হয় 02। তাৰপিছত 4 নম্বৰ, চিৰিয়েল নাম্বাৰ অফ বেলটিং ইউনিট ইউজড। বেলটিং ইউনিটৰ যিটো চিৰিয়েল নাম্বাৰ এই লাইনত আপুনি ধুনীয়াকৈ লিখি দিব। তাৰপিছত 5 নম্বৰ, চিৰিয়েল নাম্বাৰ অফ ভিভিপেট ইফ ইউজড। এইবাৰ যিহেতু ভিভিপেট আছে গতিকে ভিভিপেটৰ যিটো চিৰিয়েল নাম্বাৰটো ইয়াত আপুনি ধুনীয়াকৈ লিখি দিব। 5 নম্বৰ, নাম্বাৰ অফ পেপাৰ চিলছ ইউজড। পেপাৰ চিল আপুনি ইউজ কৰিছে যিটো তাৰ চিৰিয়েল নাম্বাৰটো ইয়াত লিখি দিব। তাৰপিছত চিৰিয়েল নাম্বাৰ, ক্ষমা কৰিব, চিৰিয়েল পেপাৰ চিল যিটো ইউজ কৰিছে তাৰ কিমানটা ইউজ কৰিছে, যদি এটা হয় 01, যদি দুটা হয় 02। সাধাৰণতে এটাই ইউজ কৰা হয়। তাৰপিছত 7ত 2 নম্বৰত লিখা হৈছে চিৰিয়েল নাম্বাৰ অফ পেপাৰ চিল ইউজড। আপুনি যিটো পেপাৰ চিল ইউজ কৰিছে তাৰ চিৰিয়েল নাম্বাৰটো ইয়াত ধুনীয়াকৈ লিখি দিব। তাৰপিছত 7A, নাম্বাৰ অফ স্পেচিয়েল টেক্স ছাপ্লাইড। আপোনাক কিমানটা স্পেচিয়েল টেক্স ছাপ্লাই কৰিছে, ধৰি লওক 5টা, গতিকে ইয়াত 05 আপুনি লিখি দিব। তাৰপিছত চিৰিয়েল নাম্বাৰ অফ স্পেচিয়েল টেক্স ছাপ্লাইড, আপোনাক যিকেইটা স্পেচিয়েল টেক্স ছাপ্লাই কৰিছে তাৰ চিৰিয়েল নাম্বাৰকেইটা ইয়াত ধুনীয়াকৈ লিখি দিব। নাম্বাৰ অফ স্পেচিয়েল টেক ইউজড, আপুনি কিমানটা স্পেচিয়েল টেক ইউজ কৰিছে, সাধাৰণতে যদি এটা হয় এটাই লিখিব, দুটা হ'লে দুটা লিখিব, তিনিটা হ'লে তিনিটা লিখিব। তাৰপিছত চিৰিয়েল নাম্বাৰ অফ স্পেচিয়েল টেক্স ইউজড, আপুনি যিকেইটা স্পেচিয়েল টেক্স ইউজ কৰিছে তাৰ চিৰিয়েল নাম্বাৰকেইটা ইয়াত লিখি দিব। 5 নম্বৰ, চিৰিয়েল নাম্বাৰ অফ স্পেচিয়েল টেক্স ৰিটাৰ্ণ এজ আনইউজড, আৰু যিকেইটা আপুনি ইউজ কৰা নাই স্পেচিয়েল টেক্স এইকেইটা চিৰিয়েল নাম্বাৰ আপুনি ইয়াতে লিখি দিব। এইবাৰ চাওক 7B, নাম্বাৰ অফ ষ্ট্ৰিপ চিলছ ছাপ্লাইড। আপোনাক যিকেইটা ষ্ট্ৰিপ চিল ছাপ্লাই কৰিছে তাৰ সংখ্যাটো লিখি দিব, যদি 5টা হয় 05, যদি 4টা হয় 04, বা 3টা হ'লে 03। তাৰপিছত চিৰিয়েল নাম্বাৰ অফ ষ্ট্ৰিপ চিল ছাপ্লাইড, চিৰিয়েল নাম্বাৰকেইটা আপুনি লিখি দিব লাগিব ষ্ট্ৰিপ চিলৰ। তাৰপিছত নাম্বাৰ অফ ষ্ট্ৰিপ চিলছ ইউজড, আপুনি কেইটা ষ্ট্ৰিপ চিল ইউজ কৰিছে তাৰ সংখ্যাটো লিখিব, এটা হ'লে 01 বুলি লিখিব, দুটা হ'লে 02, তিনিটা হ'লে 03। চিৰিয়েল নাম্বাৰ অফ ষ্ট্ৰিপ চিলছ ইউজড, আপুনি যিকেইটা ষ্ট্ৰিপ চিল ইউজ কৰিব বা এটা ইউজ কৰিব তাৰ চিৰিয়েল নাম্বাৰটো ইয়াতে লিখি দিব। তাৰপিছত চিৰিয়েল নাম্বাৰ অফ ষ্ট্ৰিপ চিলছ ৰিটাৰ্ণ এজ আনইউজড, আৰু যিকেইটা ষ্ট্ৰিপ চিল আপুনি ইউজ কৰা নাই ঘূৰাই দিব, সেইকেইটা চিৰিয়েল নাম্বাৰ আপুনি এই লাইনত কমা দি লিখি যাব। 7C, এপ্লিকেবল ইন দ্য পলিং ষ্টেচনছ হোৱাৰ ভিভিপেট ছিষ্টেম ইজ ইউজড।
ইয়াত কোৱা হৈছে নাম্বাৰ অফ প্ৰিণ্টাৰ্ছ ইউজ। আপুনি কেইটা ভিভিপেট ইউজ কৰিছে, সাধাৰণতে এটাইতো 0, 1 এনেকৈ লিখিব। তাৰপিছত চিৰিয়েল নাম্বাৰ অফ প্ৰিণ্টাৰ্ছ, ভিভিপেটৰ যিটো চিৰিয়েল নাম্বাৰ থাকিব এই লাইনত আপুনি লিখি দিব। 8 নম্বৰ চাওক, নাম্বাৰ অফ কেণ্ডিডেটছ হু হেড এপইণ্টেড পলিং এজেণ্টছ এট দ্য পলিং ষ্টেচনছ। আপোনাৰ পলিং ষ্টেচনত কিমানজন কেণ্ডিডেটে পলিং এজেণ্ট নিয়োগ কৰিছে সেই সংখ্যাটো ইয়াতে লিখিব। তাৰপিছত 9 নম্বৰত চাওক, নাম্বাৰ অফ পলিং এজেণ্টছ প্ৰেজেণ্ট এট দ্য কমেন্সমেণ্ট অফ পল। আপোনাৰ ভোট আৰম্ভ হোৱাৰ সময়ত কিমানজন পলিং এজেণ্ট উপস্থিত আছিল তাৰ সংখ্যাটো ইয়াতে লিখি দিব। নাম্বাৰ অফ পলিং এজেণ্টছ হু এৰাইভড লেট, কিমানজন পলিং এজেণ্টছ এনেকুৱা আছে যিকেইজন দেৰিকৈ আপোনাৰ পলিং ষ্টেচনত উপস্থিত হৈছে তাৰ সংখ্যাটো ইয়াত লিখি দিব। তো 9ৰ 3 নম্বৰটোত চাওক, নাম্বাৰ অফ পলিং এজেণ্টছ প্ৰেজেণ্ট এট দ্য ক্ল'জ অফ পল। ভোট শেষ হোৱাৰ সময়ত কিমানজন পলিং এজেণ্ট উপস্থিত আছিল তাৰ সংখ্যাটো লিখিব ইয়াত। 3জন হ'লে 03, 4জন হ'লে 04 বা এজন থাকিলে 01। 10 নম্বৰটো চাওক, টোটাল নাম্বাৰ অফ ভোটাৰ্ছ এছাইন টু দ্য পলিং ষ্টেচন। পলিং ষ্টেচনত কিমানজন ভোট এছাইন কৰা হৈছে, এছাইনটোৰ সংখ্যাটো আপোনাৰ লিখা থাকিব, সেইটো চাই আপুনি লিখি দিব। তাৰপিছত 2 নম্বৰত নাম্বাৰ অফ ইলেক্টৰ্ছ এলাউড টু ভোট একৰ্ডিং টু দ্য মাৰ্কড কপি অফ ইলেক্ট্ৰল ৰল। আপোনাৰ এইটো একেবাৰে ভোট শেষ হোৱাৰ পিছতহে লিখিব পাৰিব যে আপুনি কিমানজন মাৰ্ক কপি হিচাপে কিমানজনক ভোট দিবলৈ এলাউ কৰিছে তাৰ সংখ্যাটো লিখিব। টোটাল নাম্বাৰ অফ ইলেক্টৰ্ছ এজ এণ্টাৰ্ড ইন দ্য ৰেজিষ্টাৰ অফ ভোটাৰ্ছ ফৰ্ম 17A। এই নাম্বাৰ দুটা একেই হ'ব, মনত ৰাখিব। 17A হিচাপত কিমানজন ভোটাৰে ভোটদান কৰিছে সেই সংখ্যাটো ইয়াত লিখি দিব ইয়াতে। তাৰপিছত নাম্বাৰ অফ ভোটছ ৰেকৰ্ডেড এজ পাৰ দ্য ভোটিং মেচিন। ভোটিং মেচিনত কিমানটাৰ ভোট দেখুৱাই আছে ইয়াত উল্লেখ কৰিব। মনত ৰাখিব এইকেইটা সংখ্যা প্ৰায় একে হ'ব, এইকেইটা সংখ্যা একে হ'ব লাগিব। তাৰপিছত 5 নম্বৰত নাম্বাৰ অফ ভোটাৰ্ছ ডিচাইডিং নট টু ৰেকৰ্ড ভোট ইফ এনি। আৰু 5 নম্বৰত কোৱা হৈছে যে কিমানজন ভোটাৰে ভোট দিয়া নাই, আপোনাৰ ৰেজিষ্টাৰত 17A ৰেকৰ্ড কৰিছে কিন্তু ভোট দিয়া নাই, ইয়াত তাৰ সংখ্যাটো লিখি দিব। আৰু তাৰ তলতে আপোনালোকে ছিগনেচাৰ দেখা পাইছে, ছিগনেচাৰ অফ পলিং অফিচাৰ ইন চাৰ্জ অফ ৰেজিষ্টাৰ অফ ভোটাৰ্ছ, অৰ্থাৎ আপোনাৰ ছেকেণ্ড পলিং অফিচাৰজনে ইয়াতে ছিগনেচাৰ কৰিব। তাৰপিছত বাওঁফালে চাওক, ছিগনেচাৰ অফ ফাৰ্ষ্ট পলিং অফিচাৰে ইয়াতে ছিগনেচাৰ কৰিব। এতিয়া 11 নম্বৰটো চাওক, ইয়াত কি কোৱা হৈছে, নাম্বাৰ অফ ইলেক্টৰ্ছ হু ভোটেড। ইয়াতে মেল, ফিমেল, মেন, উইমেন, থাৰ্ড জেণ্ডাৰ আৰু টোটাল। এইটো একেবাৰে আপুনি ভোট শেষ হোৱাৰ পিছতহে লিখিব পাৰিব। কিমানজন মেইল ভোটাৰে ভোটদান কৰিছে তাতে মেনৰ তাতে সংখ্যাটো লিখি দিব, উইমেন কিমান লিখি দিব, থাৰ্ড জেণ্ডাৰ কিমান অৰ্থাৎ ট্ৰেন্সজেণ্ডাৰ লিখি দিব, আৰু টোটাল কিমান টোটালত লিখি দিব। তাৰপিছত 12 নম্বৰটো চাওক, চেলেঞ্জড ভোটছ, নাম্বাৰ এল'ট, নাম্বাৰ ৰিজেক্টেড, এমাউণ্ট ফৰফিটেড। যদিহে আপোনাৰ চেলেঞ্জ ভোট হৈছে, চেলেঞ্জ ভোটৰ কিমানটা চেলেঞ্জ ভোট হৈছে নাম্বাৰটো লিখি দিব, আৰু কিমানটা ৰিজেক্ট হৈছে নাম্বাৰ লিখি দিব, আৰু এমাউণ্ট কিমান পাইছে তাৰ কাৰণে প্ৰতিটো চেলেঞ্জ ভোটৰ কাৰণে 2 টকাৰ ৰিচিপ্ট দিয়া হয়, 2 টকা কালেক্ট কৰা হয়। তো ইয়াতে আপুনি সেইবিলাক লিখি দিব, আৰু যদি নাই তেতিয়াহ'লে নীল বুলি লিখি যাব। তাৰপিছত এইবাৰ চাওক 13 নম্বৰ, নাম্বাৰ অফ পাৰ্চনছ হু হেভ ভোটেড অন প্ৰডাকশ্যন অফ ইলেকশ্যন ডিউটি চাৰ্টিফিকেট। EDC চাৰ্টিফিকেট দেখুৱাই কিমানজনে ভোট গ্ৰহণ কৰিছে। যদি EDC ভোট হৈছে তেতিয়াহ'লে ইয়াত সংখ্যাটো লিখি দিব, আৰু যদি হোৱা নাই নীল বুলি লিখি দিব এনেকৈ। তাৰপিছত 13A, নাম্বাৰ অফ অভাৰচিয়াৰ ইলেক্টৰ্ছ হু ভোটেড। অভাৰচিয়াৰ ইলেক্টৰ্ছ আছে নেকি, যিকেইজনে দিছে ইয়াতে সংখ্যাটো লিখি দিব, আৰু যদি নাই তেতিয়াহ'লে নীল বুলি লিখি দিব। 14 নম্বৰ চাওক, নাম্বাৰ অফ ইলেক্টৰ্ছ হু ভোটেড উইথ দ্য হেল্প অফ কম্পেনিয়ন, লগৰীয়াৰ সহায়ত কিমানজনে ভোটদান কৰিছে তাৰ সংখ্যাটো ইয়াতে আপোনালোকে লিখি দিব, আৰু যদি দিয়া নাই তেতিয়াহ'লে নীল বুলি লিখি দিব। নাম্বাৰ অফ ভোটছ কাষ্ট থ্ৰু প্ৰক্সি ভোটাৰ কিমানজনে দিছে, প্ৰক্সি ভোটাৰ তাৰ সংখ্যাটো ইয়াতে আপুনি লিখি দিব, আৰু যদি প্ৰক্সি ভোট হোৱা নাই তেতিয়াহ'লে নীল বুলি লিখিব। 16 নাম্বাৰ অফ টেণ্ডাৰ্ড ভোটছ কিমানটা হৈছে, যদি হৈছে তেতিয়াহ'লে ইয়াত তাৰ সংখ্যাটো লিখিব, আৰু যদি হোৱা নাই নীল বুলি লিখি দিব। তাৰপিছত 17 নাম্বাৰ অফ ইলেক্টৰ্ছ ফ্ৰম হোম ডিক্লাৰেশ্যন এজ দেয়াৰ এজ অবটেইনড। বয়সৰ চাৰ্টিফিকেট
চাৰ্টিফিকেটৰ ফৰ্মত ফিল আপ কৰি আপুনি কিমানজনক ভোট দিবলৈ প্ৰদান কৰিছে তাত ইয়াত সংখ্যাটো লিখি দিব। তাৰপিছত হু ৰিফিউজ টু গিভ ছাচ ডিক্লাৰেশ্যন, আৰু কিমানজনে সেই ডিক্লাৰেশ্যনত চহী কৰিব বিচৰা নাই তাৰ সংখ্যাটো ইয়াত লিখি দিব। যদি হৈছে তেতিয়াহ'লে লিখিব, আৰু যদি হোৱা নাই তেতিয়াহ'লে নীল বুলি লিখিব। 18 numbers, whether it was necessary to adjourn the poll and if so, the reason for such adjournment. ইয়াতে আপোনাৰ ভোট গ্ৰহণ স্থগিত হৈছিল নেকি? যদি হৈছিল তেতিয়াহ'লে ইয়েছ, যদি হোৱা নাই ইয়েছ লিখিব আৰু কাৰণটো লিখিব, আৰু যদি হোৱা নাই তেতিয়াহ'লে ইয়াতে নীল বুলি লিখিব। তাৰপিছত 19 নম্বৰটো চাওক, নাম্বাৰ অফ ভোটছ কাষ্ট ইন এভৰি 2 hours, 2 ঘণ্টাৰ মূৰে মূৰে আপুনি ইয়াত সংখ্যাটো লিখিব লাগে। 7টাৰ পৰা 9টা বজালৈকে কিমানটা ভোট পৰিছে ইয়াতে লিখি দিব। তাৰপিছত 9টাৰ পৰা 11টালৈকে কিমান ভোট পৰিছে মেচিনত আপুনি টোটালটো চেক কৰিব, চেক কৰি প্ৰথম যিটো 2 ঘণ্টা তাৰ পৰা মেনেজ কৰি ইয়াতে যিটো সংখ্যা আছে লিখি দিব। তাৰপিছত 11 to 1 PM এই 2 ঘণ্টাত আপুনি মেচিনত টোটালটো চেক কৰিব আৰু প্ৰথম দুটা মাইনাছ কৰি যিটো সংখ্যা থাকিব ইয়াত লিখি দিব। তাৰপিছত 1 PM to 3 PM ইয়াতে আপুনি এই সময়ছোৱাত কিমান ভোট হৈছে, অৰ্থাৎ 1 বজাৰ পৰা 3 বজাত কিমান ভোট হৈছে, আৰু লাষ্টতো 3 বজাৰ পৰা 5 বজালৈ কিমান ভোট হৈছে। একেই চিষ্টেম আপুনি আগৰখিনি টোটাল মাৰি আগৰখিনি মাইনাছ কৰি দিব, গোটেইখিনি যিটো সংখ্যা বাচিব ইয়াত লিখি দিব। আৰু এটা কথা ইয়াত উল্লেখ কৰিছে, নেচেচাৰী চেঞ্জেছ মে বি মেড ডিপেণ্ডিং অন দ্য আৱাৰ্ছ ফিক্সড ফৰ কমেন্সমেণ্ট এণ্ড ক্ল'জ অফ পল। আৰু এই সংখ্যাটো চেঞ্জ হ'ব পাৰে, মানে টাইমটো এইটো ভোটৰ সময় হিচাপে নিৰ্ভৰ কৰিব। যদিহে 8 বজা বা 6 বজাৰ পৰা ষ্টাৰ্ট হয় তেতিয়াহ'লে 6 to 8, তাৰপিছত 8 to 10 এনেকৈ থাকিব, আৰু যদি 7 বজাৰ পৰা আৰম্ভ হয় আপোনালোকে ছিষ্টেমটো দেখিছে এনেকুৱাই হ'ব। তাৰপিছত 19B টো চাওক, ইয়াত কি উল্লেখ কৰা হৈছে, ডিটেইলছ অফ ভিজিটৰ্ছ এট পলিং ষ্টেচন এজ পাৰ ভিজিট শ্বীট। ভিজিট শ্বীট মতে কিমানজন ভিজিটৰে আপোনাৰ পলিং ষ্টেচন ভিজিট কৰিছে। ইয়াতে আপুনি চিৰিয়েল নাম্বাৰত 1 2 3 4 এনেকৈ লিখি যাব। তাৰপিছত আপোনাৰ যিটো ভিজিট শ্বীট আছে ভিজিট শ্বীটৰ চহী ল'ব, সেই চহীটো চাই আপুনি তাতে ডিটেইলটো তাৰ পৰা ইয়াতে ফিল আপ কৰি দিব। 20 নম্বৰটো চাওক কি লিখা আছে। 20 নম্বৰত নাম্বাৰ অফ স্লিপছ ইছুড এট দ্য ক্লজিং আৱাৰ অফ পল টু ইলেক্টৰ্ছ ষ্টেণ্ডিং ইন দ্য কিউ। যদিহে আপোনাৰ ভোট শেষ হোৱা দেৰি হৈছে, সময় পাৰ হৈ গৈছে, তেতিয়াহ'লে আপুনি স্লিপ ইছ্যু কৰিব লাগে, আৰু তেনে ক্ষেত্ৰত যদি তেনেকুৱা ঘটনা ঘটিছে তেতিয়াহ'লে কিমানটা স্লিপ ইছ্যু কৰিছে সেই সংখ্যাটো ইয়াত লিখি দিব। টাইম এট হুইচ পল ফাইনেলি ক্ল'জড আফটাৰ দ্য লাষ্ট ছাচ ইলেক্টৰ্ছ কাষ্ট হিজ অৰ হাৰ ভোট। আৰু স্লিপ ইছ্যু কৰাৰ পিছত কিমান বজাত আপোনাৰ ভোট শেষ হৈছে আৰু লাষ্ট ভোটাৰজনৰ সময়লৈকে সেই টাইমটো আপুনি ইয়াতে উল্লেখ কৰি দিব। ইলেক্টৰ অফেন্সেছ 21 নম্বৰ, ইলেক্টৰ অফেন্সেছ উইথ ডিটেইলছ নাম্বাৰ অফ কেজেছ অফ। ইয়াত আছে 1 নম্বৰ, কেনভাছিং উইদিন 100 মিটাৰ্ছ অফ দ্য পলিং ষ্টেচনছ। যদি এনেকুৱা ঘটনা হৈছে তেতিয়াহ'লে কিমানটা কেছ এনেকুৱা আছে ইয়াত উল্লেখ কৰিব। ইম্পাৰ্চনেশ্যন অফ ভোটছ, ভোটৰ ইম্পাৰ্চনেশ্যন হৈছে নেকি, যদি হোৱা নাই এইবিলাক চব নীল নীল বুলি লিখি যাব। আপোনালোকে এইবিলাক ভেজালত নাযাব, এইবিলাকত নীল বুলি লিখি যাব। ফ্ৰুডুলেণ্ট ডিফেচিং, ডিষ্ট্ৰয়িং অৰ ৰিমুভেল অফ দ্য লিষ্ট অফ নটিছ অৰ আদাৰ ডকুমেণ্টছ এট দ্য পলিং ষ্টেচন, ব্ৰেভিং অফ ভোটাৰ্ছ, এইবিলাক চব নীল নীল বুলি লিখি যাব। তাৰপিছত ই নম্বৰত চাওক, ইণ্টিমিডেশ্যন অফ ভোটাৰ্ছ এণ্ড আদাৰ পাৰ্চনছ, এইবোৰো আপুনি নীল বুলি লিখিব। বুথ কেপচাৰিং, আপোনাৰ বুথ কেপচাৰ কৰিছে নেকি, এনেকুৱা ঘটনা আপুনি যদি ঘটিছে ইয়েছ বুলি লিখিব, কিন্তু লিখিলে কাৰণটো লিখিব লাগিব, আৰু যদি ঘটা নাই ইয়াতে ন' বুলি লিখিব। 22 নম্বৰত চাওক, ৰায়ট অথবা অপেন ভাইলেঞ্চ, নেচাৰেল কালামিটি, বুথ কেপচাৰিং, ফেইলৰ অফ ভোটিং মেচিন, এনি আদাৰ কেছ, এইবিলাক কাৰণত আপোনাৰ পল বন্ধ হৈছিল নেকি, ভোট গ্ৰহণ বন্ধ হৈছিল নেকি। যদি হৈছে ইয়াত কোনটো কাৰণত হৈছে সেইটোত ইয়েছ বুলি লিখিব, আৰু যদি হোৱা নাই গোটেইকেইটাত আপুনি ন' বুলি লিখি যাব। আৰু যদি ঘটিছে ইয়াত শেষত এটা অপশ্যন দিয়া আছে, প্লিজ গিভ ডিটেইলছ অফ দ্য এবাভ। যদি ঘটিছে তেনেকুৱা আপোনাৰ পল বন্ধ হৈছিল এইবিলাক কাৰণত, তেতিয়াহ'লে কোনটো কাৰণত বন্ধ হৈছিল এই কাৰণটো ইয়াত অলপ ডিটেইল লিখি দিব। 23 নম্বৰটো চাওক, ৱাজ দ্য পল ভিটিয়েটেড বাই এনি ভোটিং মেচিন ইউজড এট দ্য পলিং ষ্টেচন হেভিং বিন
unlawfully taken out of the custody of the presiding officer, accidentally or intentionally lost or destroyed, damaged or tampered with। ইয়াত কোৱা হৈছে যে আনলফুলি আপোনাৰ কাষ্টডিৰ পৰা ভোটিং মেচিন লৈ যোৱা হৈছিল নেকি, তাৰপিছত এক্সিডেণ্টেলি বা কিবা কাৰণত ইণ্টেনশ্যনেলি আপোনাৰ ভোটিং মেচিনটো হেৰাইছে নেকি, তাৰপিছত আপোনাৰ ভোটিং মেচিনটো ডেমেজ হৈছে নেকি কিবা কাৰণত। যদি হৈছে তেতিয়াহ'লে ইয়েছ বুলি লিখিব। ইয়েছ বুলি লিখিলে তাৰ ডিটেইলছটো আপুনি লিখি দিব লাগিব এইখিনি অংকত। আৰু যদি হোৱা নাই গোটেইখিনিতে আপুনি ন' বা নীল বুলি লিখি দিব। তাৰপিছতে চাওক 24 নম্বৰ, চিৰিয়াছ কমপ্লেইণ্টছ ইফ এনি মেড বাই দ্য কেণ্ডিডেট অৰ এজেণ্টছ। কেণ্ডিডেট অথবা এজেণ্টৰ তৰফৰ পৰা কোনো চিৰিয়াছ কমপ্লেইণ্ট আহিছে নেকি, যদি আহিছে ইয়েছ, নহ'লে ইয়াতে ন' বুলি লিখিব। তাৰপিছত 25 নাম্বাৰ অফ কেজেছ অফ ব্ৰাঞ্চ অফ ল' এণ্ড অৰ্ডাৰ। ল' এণ্ড অৰ্ডাৰৰ কোনো ঘটনা ঘটিছে নেকি, যদি ঘটা নাই ন' বুলি লিখিব, আৰু যদি ঘটিছে ইয়েছ বুলি লিখিব। তাৰপিছত 26 নম্বৰত চাওক, ৰিপৰ্ট অফ মিষ্টেক এণ্ড ইৰেগুলাৰিটিজ কমিটেড ইফ এনি এট দ্য পলিং ষ্টেচন। যদি কোনো ধৰণৰ ভুল বা ইৰেগুলাৰিটি ঘটিছে তেনেকুৱা ৰিপৰ্ট হৈছে নেকি, যদি হৈছে তেতিয়াহ'লে ইয়েছ, নহ'লে ন' বুলি লিখিব। 27 নম্বৰটো চাওক, whether the declarations have been made before the commencement of the poll and if necessary during the course of poll when a new voting machine is used at the end of as necessary। এইটোত কিন্তু কোৱা হৈছে যে আপুনি ভোট আৰম্ভ কৰাৰ সময়ত আপুনি ডিক্লাৰেশ্যন দিছিল নে দিয়া নাই, আৰু অথবা নতুন ভোটিং মেচিন আপুনি ইউজ কৰাৰ সময়ত কিবা কাৰণত আপুনি ডিক্লাৰেশ্যন দিছিল নে নাই, সেইটো আপুনি ইয়েছ বুলি লিখিব। তাৰপিছতে চাওক ইয়াত প্লেচটো আপোনাৰ হ'ব ভোট গ্ৰহণ কৰাৰ কেন্দ্ৰ যিটো সেই ঠাইখনৰ নাম আৰু ডেটটো লিখিব। লগতে ইয়াতে আপুনি ছিগনেচাৰ কৰিব প্ৰিজাইডিং অফিচাৰে, আৰু ইয়াতে ডিষ্টিংগুইছ মাৰ্কটো মাৰিব। মনত ৰাখিব প্ৰতিখন পেজতে ডিষ্টিংগুইছ মাৰ্ক আপুনি মাৰি দিব।